বাগিচাৰ শ্ৰমিকসকলে মাটিৰ পট্টা লাভ কৰাৰ পিছতে এনেদৰে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ৰঙাপাৰাৰ প্ৰতিখন চাহ বাগিচাতে এতিয়া শ্ৰমিকসকলে এনেধৰণে মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেদৰে এতিয়া সকলো চাহ বাগিচাতে দেখিবলৈ পোৱা গৈছে আনন্দৰ জোৱাৰ আৰু তেখেতসকলে এনেদৰে নৃত্য কৰি থকা যি ঝুমুৰ নৃত্য পিছত সকলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে। কাৰণ যি চিলিং আইন সংশোধনী কৰি ৰাজ্য চৰকাৰে চাহ বাগিচা শ্ৰমিক আইনত বসবাস কৰা যিসকল শ্ৰমিক সেই শ্ৰমিকসকলক এতিয়া মাটিৰ যি অধিকাৰ মাটিৰ পট্টা সেই মাটিৰ পট্টা প্ৰদান কৰিবলৈ ওলাইছে আৰু ইয়াৰ পিছতে যিসমূহ ৰঙাপাৰাৰ যি চাহ বাগিচা এই চাহ বাগিচাসমূহত এনেদৰে আনন্দৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু বাগিচাৰ যিসকল শ্ৰমিকসকল এতিয়া এনেদৰে ঝুমুৰ নৃত্য মাদলৰ তালে তালে ঝুমুৰ নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সৈতে অসম চাহ মজদুৰ সংঘৰ সম্পাদক আছে। হয়, কি ক'ব? আজি আপোনালোক খুব আনন্দিত? হয়, আজি একেবাৰে মানে আমি আনন্দিত। আপুনি চাই আছে যে আজি যিটো আমি যুগ ধৰি আমি বিচাৰি আছো দাবী কৰি আছিলো আৰু আমাৰ হাতত নাছিল যিটো বস্তু আমাক প্ৰত্যেকে কৈছে আমি কহিনা ঘৰত বাহিৰৰ মানুহ বুলি কৈছে, কিন্তু আজি আমি ক'ব পাৰিম আজি আমি অসমৰ খিলঞ্জীয়া আমি অসমৰ বাসিন্দা আমি ক'ব পাৰিম আজি আমি মাটিৰ পট্টা পাই আছো আৰু আমি এই মুহূৰ্তত আমি মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ দিবই লাগিব। আমি ৰূপেশ শৰ্মাক ধন্যবাদ দিবই লাগিব যে আজি আমাৰ এই যি দীৰ্ঘদিন আমি অধিকাৰ প্ৰাপ্য আজি আমাক আমি সকলোৰে ক'ব পাৰিছো যে আমি পট্টা পাইছো আৰু আজি ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। আপুনি চাওক চবে ফূৰ্তি কৰি নাচিছে বাগিছে, সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ দিছো হিমন্ত বিশ্ব শৰ্মাক। আৰু এগৰাকী মহিলা চাই কি ক'ব বাইদেউ? আপোনালোকে দীৰ্ঘদিনীয়া যি আশা আজি পূৰণ হ'ল, আপোনালোকক ভূমি পট্টা প্ৰদান কৰা হ'ব যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছিল আৰু তাৰ পিছত আজি আপোনালোকৰ দীৰ্ঘদিনীয়া যি দাবী আজি সফল হ'ল, কি ক'ব? আমি আজি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আজি আমি নথৈ ধন্যবাদ জনাইছো। তেখেতে আজি আমাৰ বহুত দিনৰ 200 বছৰৰ আমাৰ আশা তেখেতে আমাৰ পূৰ্ণ কৰিছে। তেখেতক আমি আৰু বিশেষকৈ আমি এইটো ধন্যবাদ জনাম তেখেতক যে আজি বন্ধ ঘোষণা কৰি আমি যি উল্লাস মালসেৰে আজি এই দিনটো আমি পালন কৰিছো। তেখেতক নথৈ ধন্যবাদ জনাইছো, সন্মানেৰে ধন্যবাদ জনাইছো ৰূপেশ গোৱেলাক, হেমন্ত বিশ্ব শৰ্মাক, আমাৰ কি বুলি কয় গোটেই আমাৰ যিবিলাক সংগঠনৰ আশা আৰু আশা যি সংগঠনে আমাক আজি এইটো পদক্ষেপলৈ আনিছে তেখেতসকলক আমি নথৈ ধন্যবাদ জনাইছো। হয়, কি ক'ব? ধন্যবাদ। মই প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জনাইছো। লগতে আপোনালোকে গম পাইছে আজি ঐতিহাসিক খনত আমাৰ সোণাজুলি চাহ বাগিচা কৃষি পৰ্যন্ত আহিবলৈ সক্ষম হৈছে আৰু ইয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ দিছো। লগতে ধন্যবাদ দিছো আজি সমগ্ৰ অসমত থকা ৰাইজক যে আমাৰ চৰকাৰকে ধন্যবাদ জনাইছো যে আজি এই ঐতিহাসিক খনত আমাৰ গৌৰৱময় ঐতিহাসিক উপস্থিতিত এই ভূমি পট্টা প্ৰদান কৰি ৰাইজৰ 200 বছৰীয়া যিটো কাৰ্যকাল আৰু ইমান দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কাৰণে মই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই মোৰ বক্তব্য আনিছোঁ। হয়, কি ক'ব? আপোনালোকে দীৰ্ঘদিনৰ পিছত নিজৰ মাটিৰ পট্টা আপোনালোকে লাভ কৰিব। সৰ্বপ্ৰথমে আমাৰ হেমন্ত আমাক বহুত ধন্যবাদ জনাইছোঁ আৰু চবৰে উজ্জ্বল কামনাৰ কাৰণে আমাক আগবঢ়োৱাৰ কাৰণে আৰু সহযোগ লাগে বুলি আমি মামাক অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, মই কৈছোঁৱে যিহেতু চিলিং আইন সংশোধন কৰি আজি বিধানসভাত এই যি আইন সংশোধন কৰি অসমৰ যি চাহ বাগিচাৰ বসবাস কৰি থকা শ্ৰমিক লাইনৰ শ্ৰমিকসকলক কিন্তু ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু এই প্ৰদানৰ ঘোষণাৰ পিছতে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকটো চাহ বাগিচা ৰঙাপাৰা প্ৰত্যেকটো চাহ বাগিচাত কিন্তু আনন্দৰ জোৱাৰ উঠিছে। মাদলৰ তালে তালে তেখেতসকলে ঝুমুৰ নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।